দুয়োটা বৃক্ক বিকল হৈ পৰা অসুস্থ জাহ্নৱী গগৈ চিকিৎসাৰ বাবে বিচাৰিছে আৰ্থিক সহায়ৰ হাত। দুয়োটা বৃক্ক বিকল হৈ পৰা শিৱসাগৰ চেৰেকাপাৰৰ চাংমাই গাঁও নিবাসী জাহ্নৱীক চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন বৃহৎ পৰিমাণৰ ধন। শিৱসাগৰৰ চেৰেকাপাৰ হাছৰা চাংমাই গাঁৱৰ নিবাসী নিত্যা গগৈ আৰু বীণা গগৈৰ কন্যা জাহ্নৱী গগৈ বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ এতিয়া শয্যাশায়ী অৱস্থাত। দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটিৰ প্ৰথম সন্তান জাহ্নৱীক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন এতিয়া বৃহৎ পৰিমাণৰ ধনৰ। কিন্তু উপাৰ্জনৰ কোনো বাট নথকা পৰিয়ালটো এতিয়া কোনোমতে পেটে ভাতে খাই জীৱন কটাইছে। জাহ্নৱীৰ পিতৃও বৰ্তমান অসুস্থ, ভাতৃ অধ্যয়নত অৱস্থাত। মাতৃ বীণা গগৈয়ে কোনোমতে চলাই গৈছে ঘৰখন। প্ৰতিমাহে জাহ্নৱীক 3বাৰকৈ ডায়েলাইচিছ কৰিব লগা হৈ আছে। লগতে চিকিৎসকে পৰামৰ্শ দিছে 3 মাহৰ ভিতৰত জাহ্নৱীৰ দেহত নতুন বৃক্ক স্থাপন কৰিব লাগিব, অন্যথা জীয়ৰীগৰাকীৰ জীৱন সংকটত। পৰিয়ালটোৰ গাঁঠিৰ ধন যিয়ে পদ আছিল সেয়াও ইতিমধ্যে শেষ হৈ পৰিছে জাহ্নৱীৰ ব্যয়বহুল চিকিৎসাৰ খাতিৰত। ৰাজনীতি বিভাগত স্নাতকোত্তৰ ডিগ্ৰীলৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জাহ্নৱী বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা অসুস্থ হৈ আছে। বৰ্তমান মই বৃক্ক ৰোগত ভুগি আছো যোৱা বছৰ আগষ্ট মাহৰ পৰা। বৰ্তমান মোৰ 2টা কিডনীয়ে বিকল হৈ পৰিছে। এতিয়া বৰ্তমান মই ডায়েলিচিছ কৰি আছো সপ্তাহত 3 দিনকৈ, আৰু সপ্তাহত 3 দিনকৈ ডায়েলিচিছ কৰি দিনক দিনে মই অতি বেছি দুৰ্বল হৈ পৰিছো। তাৰ বাবে আমাক ডক্টৰে কিডনী ট্ৰান্সপ্লেণ্টৰ পৰামৰ্শ দিছে। কিন্তু আগষ্ট মাহৰ পৰা ট্ৰিটমেণ্ট কৰি আমাৰ সকলো শেষ হৈ গৈছে। আৰ্থিকভাৱে আমি পৰিয়ালটো ভাগি পৰিছো একেবাৰে। বৰ্তমান আমাক ট্ৰান্সপ্লেণ্টৰ বাবে যিমানখিনি খৰচৰ প্ৰয়োজন সেইখিনি গোটাবলৈ আমাৰ কোনোপধ্যে আমি সমৰ্থ নহয়। তাৰ বাবে মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছো যাতে মোক ভাল হৈ উঠাত তেওঁ সহায় কৰে, চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি যাতে আমাক সহায়ৰ হাত আগবঢ়ায়। এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত কৰ্মৰত হৈ আছিল জাহ্নৱী। এতিয়া জীৱন মৰণৰ লগত যুঁজিছে মেধাৱী ছাত্ৰীগৰাকীয়ে। সংবাদ মাধ্যমৰ যোগেদি চৰকাৰ, প্ৰশাসন, জাতীয় দল সংগঠন তথা অসমবাসী ৰাইজলৈ কাতৰ অনুৰোধ যাতে জাহ্নৱীক অলপ আৰ্থিক অনুদান আগবঢ়াই তাইক সুস্থ কৰি তোলাত সহায়ৰ হাত আগবঢ়ায়। জাহ্নৱীক সহায় কৰিবৰ বাবে SBI একাউণ্ট নম্বৰ 407912871197, IFC কোড 9091335190। ছোৱালীজনী আজি যোৱা বছৰ আগষ্ট মাহৰ পৰা 23 আগষ্ট মাহৰ পৰা বৃক্ক ৰোগতে ভুগি আছে। তেতিয়াৰ পৰা আমি তাইক ট্ৰিটমেণ্টৰ কাৰণে যিমান খৰচ পাতি কৰি আছো, এতিয়া মানে আমি আৰ্থিকভাৱে বহুত ভাগি পৰিছো। আৰু তাই এতিয়া ডক্টৰে কোৱা মতে তাই কিডনী ট্ৰান্সপ্লেণ্টৰ কথা কৈছে, আৰু যিখিনি ট্ৰান্সপ্লেণ্ট কৰোঁতে যিমানখিনি খৰচ হ'ব ধৰক সেইখিনি কৰিবলৈ আমি তাৰমানে ট্ৰান্সপ্লেণ্ট গোটাবলৈ মানে অকণমান আমি বহুত ভাগি পৰিছোঁ। আৰু তাৰ বাবে আমাক যেন মুখ্যমন্ত্ৰী মহোদয়ে অকণমান সহায় কৰে। ঘৰখনৰ উপাৰ্জন মানে এতিয়া উপাৰ্জনৰ কোনো পথেই নাই ঘৰখনৰ। আমি মানে বহুত ভাগি পৰিছোঁ আৰু এতিয়া তাকে বহুত কষ্ট হৈছে আমাৰ। তেওঁতো অকণমান চকুৱে অকণমান কম দেখা হৈছে, এতিয়া তেওঁতো ঘৰতে থাকিবলগীয়া হয়। আৰু তাইতো সপ্তাহত 3 দিন ডায়েলিচিছ, 3 দিনতো আমি মানে কোনোমতে তেনেকৈ যোগাৰ কৰি মেলি নিওঁ আৰু ডায়েলিচিছ কৰিবলৈ। বাকী এতিয়া মানে এতিয়া 3 মাহৰ ভিতৰত ট্ৰান্সপ্লেণ্টটো কৰাবলৈ কৈছে। ট্ৰান্সপ্লেণ্টটো কৰাবলৈ মানে আমি কোনো ফালৰ পৰাই মানে আৰ্থিকভাৱে মানে বহুত ভাগি পৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেন আমাক অকণমান সহায় কৰে। ডক্টৰে কোৱা মতে 20-25 লাখ খৰচ হ'ব কৈছে, আৰু সেইখিনি মানে গোটাবলৈ আমি কোনোপধ্যে মানে আমি সমৰ্থন নহয়। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ
বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক